ও সেইকাৰণে আহিল বামুণ ভাই ও নমু নমু কয় গণি পিটি চাই ও তাৰ পিছত আচৰিত হৈ কয় ও গাড়ীখনত 3 বছৰতকৈ বেছি আয়ু নাই তো ৰাইজ নাই ফোন বাজা নাই দেখলে এটো কিন্তু কাহিনী নহয় দে এটো ৰিয়েল কাহিনী You ready? নমস্কাৰ ৰাইজ মোকতো চিনি পাইছে আপোনালোকে মই বগাপা আজি বহুত দিনৰ মূৰত ব্লগটো সদায় বনাই থাকো মই আপোনালোকে চাই থাকে কিন্তু আজি চনটো মিলে ফেলে অলপমান বনাবা ট্ৰাই কৰিব আহকচোন প্ৰথম মোৰ স্কুটিখনৰ কথা ট্ৰাই কম তেতিয়া আছিল 2019 চন মনত এফালে থৌ কিবা থৌ মন দেউতাৰো মন আহান ছেকেণ্ড হেণ্ড হ'লেও বাইক ল'ম বাইক ল'বা গেলি মেলিলো আমি মন হাতত নাই পিছে ধন মায়ে হেফালৰ পৰা আমাৰ কথা গিলে শুনি মাত দে লাগা হলে গোটৰ পৰা হুতুত লম ও দেউতা এফালৰ পৰা হৈ আছে ঠাণ্ডা কিন্তু তেওঁৰো মনে মনে বাইক লৈ দান্দা ও আজিকালি বাইকৰ নাই দেখোন কি ও সেইকাৰণে মন পুৰণা বাইক দেউতাও এফালৰ পৰা হেফালে যায় কতো দেখো ভাল কণ্ডিশ্যনৰ বাইক আহান নাই ও আহান যি বাইক পালো জিও তার দাম ঠাণ্ডাৰ দিনত দেউতাৰ কপালৰ পৰা ওলাই চৌচৌকে ঘাম বহুত ভাবি গুনি ভাবলো নতুন আহা নাই লম ওচৰৰ চোপাৰ শনিন্দা আহি দিলাক নতুন দিলাৰ এটাৰ গম এফালে আৰু দেউতাৰ গাত তপ নাই ফুৱাত বান্ধি পইচা লৈ নলবাৰী পাই ময়ো যাই আছো শনিন্দাৰ লগত পিছত 2 লাখ ধৰলো বীৰেন গেৰেজৰ আগত বহুত ভাবি গুনি ভাবলো স্কুটিখনে লম ও মাৰো তেতিয়া হি লাগিল থৌকিবা থৌ মন যাই পেলা শনিন্দাই দিলাৰত ও টং টংকে চাবা ধৰিলাক স্কুটিৰ মাতগাৰত ও চা দিলাক সুগার ফ্রি ও হেলমেট দিলাক তার লগত দুটো ফ্রি ও স্কুটি আনাতে ঘৰত যে হাল্লা বগা পাই লৈ আছি ডাঙৰ ডাঙৰ গল্লা ঘৰ আহিবৰ পিছত চবে গণি পিটি চাই এফালে দেউতা আৰু চাৰ্কেল মাৰি ও বামুণক মাতপা যায় ও সেইকাৰণে আহিল বামুণ ভাই ও নমু নমু কয় গণি পিটি চাই ও তাৰ পিছত আচৰিত হৈ কয় ও গাড়ীখনত 3 বছৰতকৈ বেছি আয়ু নাই ও বামুণৰ এই কথা শুনি ফেলে মায়ে কপালত হাত থৈ ফেলে কয় হাই হাই গ্ৰহপাত এখন কৰাৰ বাহিৰে বেলেগ উপায় নাই গ্ৰহপাত কৰা গণাক বিচৰি মায়ে আৰু দাউৰ মাৰি মামাৰ ওচৰত যায় ভাঙত টান মাৰি দাদাই আৰু কয় মোৰ ইগলাখনত যোৱাৰ টাইম নাই ও তাপলেও যে ভুকনিলে সাইকেল মারি যায় ও 17 বার হৈ ভুকনিলে আৰাং মূৰ পায় আৰাংমুৰৰ পেটলা গনাকক মাতি আহিলাক যায় ও তারা বিজনে গণাক আহি আমাৰ ঘৰত পায় ও গণাক আহি চাহ তাহ খাই মস্ত লাম্বা এখন লিষ্ট দি যায় ও লিষ্টখন নি ফেলে দেউতাক দে যায় ও লিজ দেখি আমাৰ চিপৰাবোৰৰ প্ৰেছাৰ উঠি যায় নাযাওঁ নাযাওঁ বুলি কৈ দেউতা বজাৰত গেলি যাই পায় ও ধাৰে দুপৰে গ্ৰহপাতখন ভালক ভালে যায় ও তাৰে একমাহ পিছত সৰু জিমৰ কালাঘাট খেলক যায় ও এটা পাগলা মদ আহি চলি পিছফালৰ পৰা আহি মাৰিলে খুন্দা যায় হাই হাই চবে আছিল চাই কাৰো মাত বোল নাই ও সেখানটি সোমাতে দেউতা ওলাল যায় ও তেজ গিলে দেখি মোৰ মাথা ঘূৰে যায় ও মানুহগিলা দেখোন জুমি জুমি দূৰৰ পৰা চাই তাৰে পিছত জানিলো ভাই মুছলিম বুলি তুলি দিয়া এটা ভকাত নাই আজিৰ দিনতো এনাই মানুহ সমাজত পোৱা যায় চি লগৰ চলি মিলি মোক মেডিকেলত লৈ যায় ইজাজুল যে ইদুল শহীদুল আইদুল ইগলাখনৰ লগত বহুত গেছিল ভাই কিন্তু চবৰে মোৰ নাম মনত নাই চৰি বুলি কয় ঘটনাটো কৰি দিলে ঠাণ্ডা পিছু দি গম পালো এতিয়াও তাৰ বয়া ধান্দা ঘটনাটো পিছে যি হল হল বামুণৰ কথা আখাৰে আখাৰে ৰল ও সেই ঘটনাটো চবৰে মনত ৰল কিন্তু ও লাষ্টত পিছত গম পোৱা গেল আমাৰ গাড়ীৰ থেচিছটো হি গল গাড়ীখনত দুখোতে মই থাকলো ফেক্টৰী বামুণৰ কথা শুনিয়াই গজমুৰা বুঢ়াই গাড়ীখন কলি দিলাক বিক্ৰী ইমানৰ কথা হেনি ও সেই মানে থওঁ ও গাড়ীখনত দুখুৰ কথা ইমানতে থওঁ গাড়ীটো বহুত আহিব আৰু বহুত যাব কিন্তু সেইখন গাড়ীৰ নেচনাইতো হবা নৰে ইয়াৰ আগতে সেইখন ময়ো চলাব পাৰিছিলোঁ কাকো খাতিৰ নকৰাকৈ অক্টোক যাব পাৰিছিলোঁ এতিয়া ক'ৰবাক যাব লাগিলে একো খাতিৰ কৰিব লাগে তাকো খাতিৰ কৰিব লাগে নিজেতো বাইকখন চলাব নোৱাৰোঁ গতিকে সেইখনৰ নেচনা একোই হ'ব নোৱাৰে দে দে তোৰ ফোন বাজি তো ৰাইজ নাই ফোন বাজা নাই দেখলে এইটো কিন্তু কাহিনী নহয় দে এইটো ৰিয়েল কাহিনী এইটো আৰু আপোনালোকে আমি ডাইলগ মাৰি কোৱাৰ কাৰণে কাহিনী বুলি নাভাবো এইটো হ'ল আমাৰ ঘৰৰ সঁচা কাহিনী তো ৰাইজ ব্লগৰ মাজতে আপোনালোকক মনোৰঞ্জন ধৰ্মী কথা কৈ ফেলে অলপমান চনটো মিলাই ফেলে আপোনালোকক এইটো ব্লগ আগবঢ়ালোঁ এইটো এটা সঁচা কাহিনী একদম স্কুটিখনৰ কাৰণে স্কুটিখন আজি বিক্ৰী কৰিব আৰু তো ৰাইজ
বহুত মানে ডেইলি ব্লগৰ মাজত এইটো এটা ছন্দ মিলাই ফেলে কৰিব ট্ৰাই কৰিলোঁ গতিকে আপোনালোকে যদি চাই ভাল পাইছে এটা তলত ধুনীয়াকৈ কমেণ্ট দি দিব আৰু আজি নেক্সট আমাৰ কিহৰ ওপৰত এনেকৈ ছন্দ মিলাই ব্লগ লাগে আপোনালোকে কমেণ্ট কৰি দিব বাকী যদি বগাআপা চেনেলটো প্ৰথম বাৰৰ কাৰণে আছি ইউটিউবত হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত হ'লে ফ'ল' কৰি দিব ধন্যবাদ